নমস্কাৰ ওচন ট্ৰেকাৰ সম্বন্ধীয় আন এটি ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম শেহতীয়াভাৱে যিটো আপডেট ৰিলিজ হৈছে ওচন ট্ৰেকাৰৰ। এইটো আমাৰ ৰিলিজ হৈছিলে 29 তাৰিখত 29 আগষ্টত ৰিলিজ হৈছিলে। এইটো ভাৰ্জন সংখ্যা হৈছে 21.4। এই ভাৰ্জনটোত কি চেঞ্জ আহিছে সেইটো মই আপোনালোকৰ লগত আজি ডিছকাছ কৰিম। ইয়াতে বহুত এটা বেছি ফিচাৰ অৰিয়েণ্টেড চেঞ্জ হোৱা নাই, মানে বেছি ফিচাৰ ইয়াত বেলেগ এটা ফিচাৰ ইয়াত এড কৰা হোৱা নাই। ইয়াত কেৱল কিছুমান চেঞ্জেছ কৰা হৈছে। কিছুমান ইছ্যু আছিলে আগতে আপোনালোকৰ পৰা পোৱা কিছুমান ইছ্যু আছিলে, যিবোৰ আপোনালোকে সমস্যাৰ সন্মুখীন হৈছিলে, সেইবোৰ ঠিক কৰা হৈছে। লগতে দুটামান ইম্পৰ্টেণ্ট বস্তু ইয়াত এড কৰা হৈছে। সেইটো আমি ডিছকাছ কৰিম। প্ৰথমতে আমি যদি চাওঁ, ইয়াত যিবোৰ চেঞ্জেছ আছে তাত লিখিছে যে এইটো যিটো নাম্বাৰ 1 পইণ্ট আছে, সেইটো ৰিলেটেড টু ফেচ অথেণ্টিকেশ্যন। মানে যিটো আমাৰ মডিউল আছে সেইটো চেঞ্জেছ অনা হৈছে। বাট এই মডিউলটো আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ এই মডিউলটো ইয়াতে অসমত ইমপ্লিমেণ্ট হোৱা নাই। সেইটো কেইখনমান ৰাজ্যতহে পাইলট হিচাপে এতিয়া বৰ্তমান ইমপ্লিমেণ্ট হৈ আছে। গতিকে পইণ্ট নাম্বাৰ 1টো আপোনালোকে চেঞ্জ কৰিব পাৰে, ইয়াতে স্কিপ কৰিব পাৰে। নেক্সট হৈছে CB VSSND কেলেণ্ডাৰ ইছ্যু ফিক্স। মানে যিটো CB আৰু VSSNDত ইছ্যু আছিলে যে CBত ক্লিক কৰাওঁতে মানে বাছ VSSNDত কেলেণ্ডাৰখন ক্লিক কৰিলে কেলেণ্ডাৰখন খোল খোৱা নাছিলে, নাইবা তাতে খোল খালেও কেলেণ্ডাৰখন মানে ভালদৰে অহা নাছিলে, চিলেক্ট কৰিব পৰা নাছিলে, ফ্লিংকাৰিং হৈ আছিলে। এনেকুৱা ধৰণৰ ইছ্যুবোৰ এই ভাৰ্জনটোত ছল্ভ কৰা হৈছে। সেই সমস্যাবোৰ ইয়াত ফিক্স কৰা হৈছে। নেক্সট আছে যে ডেট এণ্ড টাইম পপ আপ ইছ্যু। মানে আপোনালোকে আগতে দেখিছিলে যে মাজতে যে ছেট ডেট এণ্ড টাইম বুলি এখন মানে ইয়াতে এটা আপোনালোকৰ মেছেজ আহি আছিলে পপ আপ। সেই মেছেজটো এতিয়াৰ পৰা ইয়াত আকৌ আপোনালোকে মানে সেইটো নেদেখিব, কাৰণ সেই ইছ্যু যিটো আছিলে, যিটো সমস্যাৰ বাবে সেই বস্তুটো আহি আছিলে, সেইটো আমি ইয়াত ছল্ভ কৰি দিছোঁ। লাষ্ট পইণ্টটো হৈছে, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট, এইটো আপোনালোকে সকলোৱে মন কৰিব যে এই যিটো হাইট ভেলিডেশ্যন, মানে আপোনালোকে যেতিয়া হাইট আৰু ৱেইট এণ্ট্ৰি কৰে, হাইট আৰু ৱেইট এণ্ট্ৰি কৰোঁতে এইটো আগতে এটা আমাৰ মানে ৰেষ্ট্ৰিকশ্যন, মানে ভেলিডেশ্যন কিছুমান অনা হৈছিল যে যদি হাইট এটা ভৰাই, নেক্সট মাহৰ পৰা সেই হাইটটোতকৈ বেছি নাইবা একে হাইটহে ভৰাব লাগিব, তাতকৈ কম ভৰাব নোৱাৰিব। কাৰণ হাইটটো মানে এটা শিশুৰ হাইট বাঢ়ি থাকে, সেইটো কেতিয়াও কমি নাযায়। হাইট ৱেইট কম বেছি হ'ব পাৰে, বাট হাইট কেতিয়াও কমি নাযায়। সেইবাবে আমি এইটো ফিক্স কৰিছিলোঁ যে হাইট মানে আগৰ হাইটতকৈ আগৰ মাহত যিটো হাইট ভৰাইছিলোঁ, সেইটো মাহত এইবাৰ হাইটটো বাঢ়িবহে বা একে থাকিব, কিন্তু নকমে। সেই ভেলিডেশ্যনটো লগাৰ কাৰণে এতিয়া কি হৈছে যে কিছুমানে ভুলবশতঃ আগতে হাইট বেছিকৈ ভৰাই দিছিলে। মানে ধৰক হাইট হ'ব লাগিছিলে 20 বা 25 চেণ্টিমিটাৰ, বা ফৰ এক্সাম্পল ছাপ'জ 40 চেণ্টিমিটাৰ, 45 চেণ্টিমিটাৰ হ'ব লাগিছিলে, কিন্তু ভৰাই দিছে 90 চেণ্টিমিটাৰ। বহুত বেছি ডিফাৰেঞ্চত ভৰাই এতিয়াতো কমাব নোৱাৰিব। সেই সমস্যাটোৰ বাবে আমি কি কৰিলোঁ, এমাহৰ বাবে এই যিটো পোষণ মাহৰ যিটো মাহ, কাৰণ ইয়াতে আপোনালোকে গ্ৰ'থ মনিটৰিং কৰিব, এক্টিভিটি হিচাপে হয়তো কৰিব, সেইবাবে কি কৰা হৈছে, এই যিটো পোষণ মাহৰ যিটো ডিউৰেশ্যন, ছেপ্টেম্বৰ মাহটোৰ বাবে এই ভেলিডেশ্যনটো আঁতৰাই দিয়া হৈছে। আমি আগতো এবাৰ মাজতে এমাহৰ বাবে আঁতৰাই দিছিলোঁ, কিন্তু তথাপিতো এতিয়াও কিছুমানে সেইবোৰ চেঞ্জ কৰা নাছিলে।
কিছুসকলে চেঞ্জ কৰা নাছিলে। চ' সেইবাবে আপোনালোকে যাৰ এনেকুৱা ইছ্যু এতিয়াও আছে, এইটো মাহত মানে ছেপ্টেম্বৰ মাহত এই ইছ্যুবোৰ আপোনালোকে ঠিক কৰাই ল'ব পাৰিব। যদিহে আপোনাৰ এনেকুৱা কেছ আছে যে হাইট বহুত বেছি বঢ়াই দিছিলে, এতিয়াই শুধৰাই লওক। কাৰণ আকৌ যেতিয়া ছেপ্টেম্বৰ মাহৰ পিছত সেই যিটো ৰেষ্ট্ৰিকশ্যন, সেই ভেলিডেশ্যনটো আমি আকৌ আনি দিম। গতিকে এমাহৰ বাবে এই ভেলিডেশ্যনটো আঁতৰাই দিয়া হৈছে। এইখিনি আপোনালোকে ঠিক কৰি লওক। চ' এইখিনি আছিলে 21.4। এইটো কিছুমান ইম্পৰ্টেণ্ট আমি ফিক্সেছ আনিছোঁ। আৰু এটা নতুন যিটো আমাৰ হাইট ভেলিডেশ্যন আছে, এইটো এমাহৰ বাবে ৰিমুভ কৰি দিছোঁ। চ' এইখিনি চেঞ্জেছ আছে। আপোনালোকে এইখিনি যিখিনি চেঞ্জ কৰিবলগীয়া আছে হাইট ৰিলেটেড, সেইখিনি কৰি লওক। আৰু পচন মাহত যিমান বেছি পাৰে হাই গ্ৰথ মনিটৰিং আপোনালোকে কৰি লওক। ধন্যবাদ।